Hello dear students, welcome to Maths Education. ইতিমধ্যে তোমালোকে বোৰ্ডত নিশ্চয়কৈ এটা কোৱেশ্চন ধৰিব পাৰিছা য'ত কোৱা হৈছে if cos theta plus sin theta is equal to root over 2 cos theta then prove that cos theta minus sin theta equal to root over 2 sin theta. Trigonometry identity related a question to CBSE 2012-2016 এই দুইটা বৰ্ষতে আহি যোৱা এটা কোৱেশ্চন। এই কোৱেশ্চনটো তোমালোকৰ বাবে এটো কাৰণে কৰিব বিচাৰিছো এটা ৰিকুৱেষ্ট হিচাপে এই কোৱেশ্চনটো আহিছে আৰু কোৱেশ্চনটো কৰিবলৈ এটা মজা আছে। দ্বিতীয়তে যদি চাব বিচাৰো এই প্যাটাৰ্নৰ কোৱেশ্চন তোমালোকৰ এমসিকিউত বনাই দি দিব পাৰে। গতিকে কেনে ধৰণে কৰিবা এনে ধৰণৰ কোৱেশ্চন যিবোৰ কোৱেশ্চন দেখিলে আমাৰ জেনাৰেলি অলপ ভয় লাগে বা আচৰিত লাগে সেই ভয় দূৰ কৰিম। গতিকে আহা ভালদৰে মনোযোগেৰে কোৱেশ্চনটো এবাৰ চোৱা। তো ইয়াত কোৱা হৈছে কি যে cos theta plus sin theta equal to root over 2 cos theta এই ট্ৰিগনোমেট্ৰিক ৰেশিও বিলাক বেলেগ বেলেগ কৰিও তোমালোকৰ বাবে কোৱেশ্চনটো দিব পাৰে যেনেকুৱাকৈ নিদিও কিয় টেকনিক তোমালোকৰ বাবে এটাই কেটো হৈছে কি ফাৰ্স্ট কি কৰিবা সলিউশনত ফাৰ্স্ট কামটো কৰিবা given দিয়া আছে তোমালোকৰ বাবে কি দিয়া আছে given that cos theta plus sin theta is equal to root over 2 cos theta একেবাৰে প্ৰথম কামটো তোমালোকে কি কৰিবা গুটেই এক্সপ্ৰেছনটো গুটেই ইকুৱেশ্যনটো তোমালোকে কি কৰিবা স্কয়াৰ কৰি দিবা। গতিকে মই কি কৰিছো স্কয়াৰ কৰি তোমালোকক ইয়াত দেখাই দিছো cos theta plus sin theta যেতিয়া তোমালোকে এনেদৰে দেখাই দিবা তেতিয়া সাইডত কোনো ধৰণৰ কথা লিখাৰ প্ৰয়োজন নাথাকিব। দুইফালে মই স্কয়াৰ কৰি দেখাই দিছো তাৰ পিছতে মই তাক ফৰ্মুলাত ভাঙিম। এতিয়া যদি মই ইয়াক ফৰ্মুলাত এক্সপান্ড কৰি দিও তেতিয়ালে কি হ'ব cos square theta plus sin square theta plus 2 cos theta sin theta equal ভালদৰে হৈ পাইছা এইফালে a plus b whole square ফৰ্মুলাত ভাঙিছো আৰু খিফাললৈ মই চাইছো যে root over 2 স্কয়াৰ কৰিলে পাম 2 আৰু cos square theta এখিনে তোমালোকৰ ম্যাক্সিমামৰ মন যাব যে কি কৰো এইবিলাক ক্যালকুলেশন কৰো কিবা কৰো এইবিলাক এতিয়া তোমালোকে একো মুৰ নামাৰিবা সিম্পলি তোমালোকে 2 cos theta 2 sin theta cos theta ৰ মানটো তোমালোকে উলিয়াই ৰাখি দিয়া 2 cos theta sin theta is equal to এফালে কিমান হ'ব 2 cos square theta পাই আছে এটো ইয়াৰ পৰা তোমালোকে মনোযোগেৰে চোৱা ইয়াৰ পৰা আমি কি লিখিব পাৰো cos square theta plus sin square theta মানে হৈছে 1 আৰু k1 টো খিফালে গুছি গলে কি হৈ যাব sin square theta plus cos square theta মানটো 1 আৰু তা খিফালে লৈ গলে আমি মাইনাস কৰি নিব লাগিব। তো এটো কাম আমি কৰিলো ইয়াক আমি ইকুৱেশ্যন নম্বৰ 1 দিলো। এতিয়া আমাৰ বাবে প্ৰয়োজন কি আছে cos theta minus sin theta equal উলিয়াবলৈ কোৱা হৈছে। গতিকে ইয়াৰ ক্ষেত্ৰত কি কৰিম now cos theta minus sin theta equal to x ধৰি ললো মই ইয়াৰ মানটো কিমান x এই মানটো মই x বুলি ধৰি ললো x বুলি ধৰি লোৱাৰ লগে লগে মই ইয়াত কি পাম এতিয়া চোৱা x ক যদি মই স্কয়াৰ কৰো কিমান পাম cos theta minus sin theta whole square actually মই কি কৰিছো দুয়ো পক্ষত মই কৰি দিছো স্কয়াৰ। তো ফাইনালি ইয়াক যদি মই ভাঙি দিও এটো পাম গৈ কিমান cos square theta plus sin square theta minus twice sin theta cos theta তোমালোকৰ আইডিয়া নিশ্চয়কৈ হৈছে আমি কি কৰিছো a minus b whole square ফৰ্মুলাত খুন্দৰকৈ ইয়াক ভাঙি দিলো। এতিয়া এই পাৰ্টটো যেটো ৰৈ গল সেই পাৰ্টটোক মই এটা যদি লিখিব বিচাৰো দিলে কিমান হ'ব x square is equal to cos square theta plus sin square theta আমাৰ ফাৰ্স্ট আইডেন্টিটিটো আমি ইউজ কৰিছো তাৰ মানটো হৈছে 1 আৰু minus 2 sin theta cos theta ৰ মানটো ওপৰত ইতিমধ্যে আমি পাই ৰাখিছো 2 cos theta minus sin theta মানটো হৈছে কিমান 2 cos square theta minus 1। তো ফাইনালি ইয়াৰ পৰা যদি আমি চাও ভালদৰে চোৱা কি কৰিছো মই এটো দেখিছা minus 2 sin theta cos theta মানটো মই পাতি দিছো 2 cos square theta minus 1। ফাইনালি মই পালুগৈ কিমান মই যদি চাও 1 minus 2 cos square theta plus 1 অৰ্থাৎ 1 plus 1 কৰিলে আমি পামগৈ কিমান 2 minus 2 cos square theta দুইটো যদি মই কমন লো 1 minus cos square theta পাই যাম আৰু 1 minus cos square theta মানে আমি জানো এটো হৈছে sin square theta। ফাইনালি আমি কব পৰা হচ্ছে যে x equal to কিমান হ'ব তেতিয়া হলে এই x টো ওপৰত যেটো স্কয়াৰ আছিল গতিকে খিফালে আমি লিখিব লাগিব root over 2 sin square theta অৰ্থাৎ x is equal to কিমান কব পাৰিম root over 2 sin
থিটা ভালদৰে মনোযোগ দিয়া √2 যেহেতু এটা 2 টো যেহেতু এটা পারফেক্ট স্কয়ার নাম্বার নহয় গতিকে তাৰ ওপৰত আমি ৰুট চিহ্নটো আঁতৰাব নোৱাৰো কিন্তু যেহেতু sin স্কয়ার থিটাটো আমাৰ বাবে পারফেক্ট স্কয়ার টার্ম বনি আছে গতিকে তাৰ স্থানত sin থিটা বুলি লিখি আমাৰ এক্সপ্ৰেছনটো আমি পালো ফাইনালি আমি ইয়াতে ক'ব পৰা হলো ইয়াক মই এখিনিত অকমান তোমালকে ধৰিব পৰাকে লিখি দিছো x মানে আমি ধৰি লৈছিলো x মানে হৈছে কিমান cos থিটা মাইনাস sin থিটা আৰু যাৰ মান আমি এইমাত্ৰ পালো 2 sin থিটা তো এইটো আমাক প্ৰুফ কৰিবলৈ কোৱা